অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ' বা খবৰ আপোনালোকে অতি সোনকালে চাব পাৰে। তো দিবলৈ আৰম্ভ কৰিছোঁ প্ৰথমটো খবৰ আৰু প্ৰথমটো খবৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে দীপাৱলীত দেশৰ নাগৰিকসকলে ডাঙৰ উপহাৰ লাভ কৰিব। জনতাৰ ওপৰত জিএসটিৰ বোজা কম হ'ব, সৰ্বসাধাৰণ লোকৰ প্ৰয়োজনীয় সামগ্ৰীৰ দাম কম হ'ব। জিএসটিত পৰিৱৰ্তন অনাৰ বাবে কমিটি গঠন। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি 15 আগষ্টৰ দিনাই এনেকৈ ঘোষণা কৰিছে। দেবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ ডাঙৰ সকিয়নি দিছে যে 1 ইঞ্চি মাটিও বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলি থাকিব উচ্ছেদ অভিযান। 15 আগষ্টৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ প্ৰতিটুকুৰা চৰকাৰী ভূমিৰ পৰা অচিনাকি বেদখলকাৰীসকলক উচ্ছেদ কৰা হ'ব, এনেকৈ আজি ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীৰ বিৰুদ্ধে নিৰন্তৰভাৱে অব্যাহত থাকিব উচ্ছেদ অভিযান। অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰী কবলৰ পৰা মুক্ত নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় চৰকাৰ। জাতীয় পতাকাৰ তলত থিয় হৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো হ'ল যে 17 আগষ্টত বিশ্বনাথত হ'ব বৃহৎ উচ্ছেদ অভিযান। অৰ্থাৎ 15 আগষ্টৰ পাছত ৰাজ্যত উচ্ছেদ অভিযান আকৌ আৰম্ভ হ'বলৈ গৈ আছে। উচ্ছেদ চলাবলৈ চৰকাৰে সাজু কৰিছে বুলডোজাৰ। অৰ্ধ শতাধিক বুলডোজাৰ সাজু কৰিছে উচ্ছেদৰ বাবে। যিসকলে 100 বিঘা 200 বিঘা মাটি দখল কৰি ভূমিহীনৰ নাটক কৰি আছে কাকো ৰেহাই দিয়া নহ'ব। উচ্ছেদ চলাবলৈ তালিকা সম্পূৰ্ণ কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অভিযান আৰু উচ্ছেদৰ বাবে আৰক্ষীয়ে ইতিমধ্যে প্ৰস্তুত কৰিছে তালিকা। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো হ'ল যে 16 আগষ্টৰ পৰা পুৱা 9 বজাৰ পৰা হ'ব বিদ্যালয়ৰ পাঠদানৰ সলনি হ'ল পাঠদানৰ সময়সূচী। এতিয়াৰ পৰা পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। উৎকট গৰমৰ বাবে সলনি কৰা হৈছিল পাঠদানৰ সময়সূচী। এতিয়াৰ পৰা 7:30 বজাৰ পৰিৱৰ্তে পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। মাজুলীৰ শিক্ষাৰ্থীৰ বাবে জাৰি কৰিলে জাননী। অৰ্থাৎ মাজুলীৰ কাৰণে এতিয়াৰ পৰা পুৱা 9 বজাৰ পৰাই আৰম্ভ হ'ব বিদ্যালয়ত পাঠদান। উৎকট গৰমৰ বাবে 7:30 বজাৰ পৰা আৰম্ভ হৈছিল বিদ্যালয়। এতিয়াৰ পৰা কিন্তু 9 বজাত আকৌ আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো হ'ল যে 18 আগষ্টত ৰেংমা বনাঞ্চলত চলিব উচ্ছেদ। ৰাণানগৰ, হাতীডুবি, হালদিবাৰী, দুৰ্গাপুৰ আৰু 1 নং মধুপুৰত হ'ব উচ্ছেদ। শীঘ্ৰেই বেদখলকাৰীক খালী কৰাৰ নিৰ্দেশ। অৰ্থাৎ 18 আগষ্টত আকৌ ৰেংমা বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান।